নমস্কাৰ। আমাৰ ৰাজহুৱা শিক্ষা অনুষ্ঠানসমূহ দৈনিক মৃত্যুৰ দিশে গতি কৰিছে। আমাৰ শিক্ষা অনুষ্ঠানসমূহত যি ধৰণে আন্তঃগাঁথনি থাকিব লাগিছিল, যি ধৰণে শ্ৰেণী অনুপাতে শিক্ষক থাকিব লাগিছিল, যি ধৰণে আজি আধুনিক যুগত শিক্ষাদানৰ ব্যৱস্থা থাকিব লাগিছিল, আজি তাৰিখত নাই। যে য'ত 5টা বা 6টা ক্লাছ থাকে তাত যদি দুজন বা এজন শিক্ষকে গোটেই ক্লাছবিলাক একেলগতে পঢ়ুৱাবলগীয়া হয়, সেইটো ক'ৰবাত শিক্ষা ব্যৱস্থা এটা চলি থকা বুলি ক'ব পাৰিনে? আৰু এই বিষয়বস্তুসমূহ অসম বিধানসভাত আজি পুংখানুপুংখভাৱে যুক্তিৰে ৰাইজ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়াই তুলি ধৰিছে আৰু অসম চৰকাৰৰ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াক প্ৰশ্ন কৰিছে। সব এলপি স্কুলবিলাকলৈ যাওক, এটা হল আছে, এটা হলৰ ভিতৰত 5টা বা 6টা ক্লাছ, একেলগতে কোনোবাই নেওতা চিঞৰি থাকিব, একেলগতে কোনোবাই কবিতা মাতি থাকিব, একেলগতে কোনোবাই অংক কৰি থাকিব, একেলগে কোনোবাই সাহিত্য পাঠ কৰি থাকিব। তাত কিবা প্ৰকাৰে কেনেবাকৈ সঁচাকৈ এটা গুণগত শিক্ষা সম্ভৱ হয়নে? অধ্যক্ষ ডাঙৰীয়া, যদি আমি বিধানসভাত সকলো মানুহ বহি আছো, কিন্তু এই আইন প্ৰণয়নবিলাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃত শিক্ষা দিবৰ কাৰণে কোনো ব্যৱস্থা কৰিব নোৱাৰো, তেতিয়াহ'লে আমি এই বিধানসভাত অহাৰ কি অৰ্থ আছে অধ্যক্ষ ডাঙৰীয়া? সেইকাৰণে মই ভাবো যে প্ৰথম আৰু প্ৰধান কাম, চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কাম হ'ব লাগে, এক, অসমৰ প্ৰত্যেকটো শ্ৰেণী অনুসৰি এজনকৈ শিক্ষক প্লাছ হেডমাষ্টাৰ, হেড টিচাৰ, এক। নাম্বাৰ 2, প্ৰত্যেকটো শ্ৰেণীৰ কাৰণে এটা এটা শ্ৰেণী কোঠা। নাম্বাৰ 2, নাম্বাৰ 3, প্ৰত্যেকজন শিক্ষকক এনেকুৱাকে ট্ৰেইনিং দিয়া যাতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আমাৰ এল পি স্কুলবিলাকত পঢ়াব পাৰে। আজি মোৰ ল'ৰাই 2 বছৰ হৈ, যেতিয়া জন্ম লাভ কৰে 2 বছৰ হৈ, যেতিয়া তেওঁ মোবাইলটো খুলি লয়, আমেৰিকাৰ শিক্ষা চাই থাকে, আমেৰিকাত স্কুল কেনেকৈ চলিছে। আৰু যেতিয়া আমাৰ স্কুললৈ যায়, অংগনবাড়ী কেন্দ্ৰটোলৈ যায়, অথবা আমাৰ এল পি স্কুলখনলৈ যায়, য'ত মজিয়াখনো ভগা, ওপৰৰ পৰা পানী পৰি আছে, একদম শিক্ষক নাই, কাউৰী কুমালী গোটেই হুলস্থুল, সেইখন স্কুলত গৈ আজিৰ যুগত, আধুনিক এই আজিৰ যুগত কোনোবা ল'ৰা ছোৱালীয়ে শিক্ষা ল'ব পাৰিবনে? আৰু শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই আমাৰ শিক্ষা অনুষ্ঠানসমূহৰ উন্নতিকৰণৰ বাবে, উন্নত মানৰ শিক্ষাদানৰ বাবে যি ব্যৱস্থা গঢ়ি তুলিব লাগিছিল, আমাৰ শিক্ষা অনুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ বাবে যি ব্যৱস্থা গঢ়ি তুলিব লাগিছিল, আমাৰ শ্ৰেণী অনুপাতে শিক্ষক দিবৰ বাবে যি ব্যৱস্থা গঢ়ি তুলিব লাগিছিল, আজি তাৰিখত তুলি ধৰিব নোৱাৰা কথাটোকে অখিল গগৈ ডাঙৰীয়াই যেতিয়া বিধানসভাত ক'লে, আমাৰ সন্মানীয় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই লাজ পালে আৰু লাজ পাই তেওঁ কৈছে যে অখিল গগৈ ডাঙৰীয়াই নিজৰ শিৱসাগৰৰ কথা নকলে আৰু অসমৰ যি শিক্ষা অনুষ্ঠান বা শিক্ষা ব্যৱস্থাৰ, এই শিক্ষা ব্যৱস্থা যে উন্নত মানৰ নহয়, শিক্ষা ব্যৱস্থা যে দৈনিক যি ধৰণে মৃত্যুৰ মুখে গতি কৰিছে, এই কথাবোৰ যে উপস্থাপন কৰিছে, এই কথাবোৰ উপস্থাপন কৰি তেওঁ শিৱসাগৰবাসীক অপমান কৰিছে। মাননীয় শিৱসাগৰ জিলাৰ বিধায়ক অখিল গগৈৰ কথাকেইটা শুনি মই অলপ আচৰিত হ'লোঁ। অসমত আমি যি গুণোৎসৱ অনুষ্ঠিত কৰোঁ, এই গুণোৎসৱত একে লেঠাৰিয়ে শিৱসাগৰ জিলাখনে প্ৰথম স্থান অধিকাৰ কৰি আহি আছে। শিৱসাগৰ জিলাখন উৎকৃষ্ট চৰকাৰী শিক্ষাৰ নিদৰ্শন। মই শিক্ষামন্ত্ৰী হিচাপে শিৱসাগৰ জিলাৰ শিক্ষাক লৈ মই গৰ্ব অনুভৱ কৰোঁ, কিন্তু মাননীয় শিৱসাগৰ জিলাৰ শিৱসাগৰৰ বিধায়কজনে এই চৰকাৰী শিক্ষা ব্যৱস্থাক একদম নিকৃষ্ট অধম বুলি পেলাই আজি ইয়াত কৈ শিৱসাগৰবাসীক অপমান কৰিছে। শিৱসাগৰৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি তেখেতৰ আপোনাক অপমান কৰিছো বা চৰকাৰক অপমান? প্লিজ ডন্ট ইন্টাৰাপ্ট, মাননীয় ডন্ট ইন্টাৰাপ্ট। অখিল গগৈ মহোদয়, আপুনি শুনক, মাননীয় অধ্যক্ষ মহোদয়, আপুনি কওঁতেতো কোৱা নাই, আপোনাক কি ক'ব? ৰিপ্লাই দিছে, আপুনি পঢ়ক, শুনক, আপুনি বহি লওক না, নাই আপুনি পঢ়ক। 44খন বিদ্যালয়ত মই টিং লগাই দিছো। নাই আপোনাক তৰ্ক কৰিব দিয়া নাই নহয়, জবাব দিছে। আপুনি কিয় তৰ্ক কৰিব? নাই আপুনি বহকচোন, শুনকচোন। আপুনি মই এই সদনক আৰু এই সদনৰ জৰিয়তে শিৱসাগৰবাসীকো মই সোঁৱৰাই দিছোঁ যে শিৱসাগৰৰ বিধায়কজনৰ শিৱসাগৰৰ প্ৰতি তেওঁৰ কেনেকুৱা দৃষ্টিভংগী। তেওঁ শিৱসাগৰৰ গুণগান গোৱা নাই, তেওঁ এইটো উল্লেখ নকৰিলে যে শিৱসাগৰ এখন উৎকৃষ্ট বিদ্যালয় শিক্ষাৰ স্থান, সেইটো তেওঁ গুণগান নকৰিলে। সময় পালে শিৱসাগৰৰ ওপৰত এঘণ্টা। মাননীয় অধ্যক্ষ মহোদয়, এজন শিক্ষামন্ত্ৰীয়ে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটোক গুৰুত্ব দিব পৰা নাই,
শিক্ষা মানদণ্ডক গুৰুত্ব দিব পৰা নাই। সেই শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ যি দুখ লগা আমাৰ শিক্ষা অনুষ্ঠানসমূহৰ কথা বিধানসভাত কওঁতে লাজ পাই অখিল গগৈ ডাঙৰীয়াক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে। আমি যিমান দূৰ জানো অসমৰ চৰকাৰী যিসমূহ আমাৰ LP স্কুল আছে বা ME স্কুল আছে, বহু স্কুলত পঞ্চায়তৰ পৰা টিং লগাই দিবলগীয়া হৈছে। বহু স্কুলত আজি তাৰিখতো বৰষুণ দিলে পানী পৰে। বহু স্কুলত বাউণ্ডৰী ব্যৱস্থা নাই। বহু স্কুলত এজনীয়া শিক্ষকে আমাৰ শিক্ষানুষ্ঠানসমূহ চলি আছে। বহু স্কুলত শ্ৰেণী অনুপাতে শিক্ষক নাই, ছাত্ৰ ছাত্ৰী আছে, শিক্ষক নাই। তেনেকুৱা এটা অৱস্থাত আমাৰ ৰাজহুৱা খণ্ড শিক্ষানুষ্ঠানসমূহ চলি আছে। আৰু এই কথাবোৰ কোৱাৰ লগে লগে আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই লাজ পালে আৰু লাজ পাই অখিল গগৈ ডাঙৰীয়াক তেওঁ ব্যক্তিগত আক্ৰমণ কৰি কৈছে যে অখিল গগৈয়ে ৰাজ্যৰ যি শিক্ষা অনুষ্ঠানসমূহৰ দুখ লগা অৱস্থাৰ কথা কৈছে, এই কথা কৈ শিৱসাগৰবাসীক অপমান কৰিছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জনাওক যে অখিল গগৈ ডাঙৰীয়াই যি অসমৰ শিক্ষা অনুষ্ঠানসমূহৰ কথা কৈছে, এয়া সঁচা নে মিছা? আপোনালোকে আপোনালোকৰ অঞ্চলৰ শিক্ষা অনুষ্ঠানসমূহৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি সন্দৰ্ভত কি ক'ব? আপোনালোকে আপোনালোকৰ অঞ্চলৰ ৰাজহুৱা খণ্ডৰ শিক্ষা অনুষ্ঠানসমূহৰ যি শ্ৰেণী অনুপাতে শিক্ষক নাই, যি এজনীয়া শিক্ষকে আমাৰ এখন স্কুল চলি আছে, এই সন্দৰ্ভত আপোনালোকে কি ক'ব? সঁচাকৈ আজি তাৰিখত ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াৰ যি শিক্ষা অনুষ্ঠান আছে, এই শিক্ষা অনুষ্ঠানসমূহ উন্নত মানৰ নে? আজি আধুনিক যুগত আমাৰ ছাত্ৰ ছাত্ৰীয়ে সঁচাকৈ আধুনিক শিক্ষা গ্ৰহণ কৰি আছেনে? আজি অখিল গগৈ ডাঙৰীয়াই আমাৰ ৰাজ্যখনৰ দুখ লগা শিক্ষা ব্যৱস্থাৰ কথাখিনি কোৱাৰ বাবে ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়াই লাজ পায়। আজি তেওঁ যি ধৰণে অখিল গগৈ ডাঙৰীয়াক বিধানসভাত তুচ্ছ তাচ্ছিল্য কৰি যি ধৰণে তেওঁ বক্তব্য কৰিছে, সঁচাকৈ এয়া দুখ লগা। এজন শিক্ষামন্ত্ৰী হিচাপে তেওঁ বুজিব লাগিছিল যে সঁচাকৈ আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটো কোন দিশে গৈ আছে। সঁচাকৈ মৃত্যুৰ মুখে আমাৰ চৰকাৰী অনুষ্ঠানসমূহ গতি কৰিছে নেকি? কিয় চৰকাৰে আমাৰ এখনৰ পিছত আন এখন শিক্ষানুষ্ঠান বন্ধ কৰিবলগীয়া পৰিৱেশ আহিছে? এই কথাবোৰ বিচাৰ বিশ্লেষণ কৰিব লাগে। আজি এজন বিধায়ক হিচাপে অখিল গগৈ ডাঙৰীয়াই আপোনাক প্ৰশ্ন কৰিছে, আপুনি উত্তৰটো দিব লাগে। আমাৰ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহ সঁচাকৈ আন্তঃগাঁথনি উন্নত মানৰ নে? শ্ৰেণী অনুপাতে শিক্ষক আছেনে? আজি আধুনিক যুগত আমাৰ ছাত্ৰ ছাত্ৰীয়ে আধুনিক শিক্ষা গ্ৰহণ কৰি আছেনে? এই কথাবোৰ আপুনি উত্তৰ দিব লাগে। এই কথাবোৰ আপুনি উত্তৰ নিদি কৈছে যে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰবাসীক অপমান কৰিছে। আজি আমি যিমানটো জানো, অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰত প্ৰায় 40খনৰো অধিক শিক্ষা অনুষ্ঠানত বৰষুণ পৰি থকাৰ বাবে নিজৰ টকাৰে টিংপাত লগাই দিছে। গতিকে আপোনালোকে ভাবক, কি এটা পৰিৱেশৰ মাজত আমাৰ শিক্ষানুষ্ঠানসমূহ আছে। কেৱল শিৱসাগৰৰ কথা নহয়, ইয়াত সমগ্ৰ অসমৰ কথা। আজি আমাৰ ধেমাজিৰ কথা, চিচি বৰগাঁৱৰ কথা, জোনাইৰ কথা, সমগ্ৰ অসমৰ কথা। অসমৰ প্ৰত্যেকখন শিক্ষানুষ্ঠানলৈ যদি আমি যাওঁ, প্ৰায় 90% শিক্ষানুষ্ঠানতে আজি তাৰিখত আন্তঃগাঁথনিৰ অভাৱ। আৰু এই কথাখিনি আমি উপলব্ধি কৰোঁ। এই কথাখিনি অসমৰ প্ৰত্যেকজন মানুহে উপলব্ধি কৰে। আজি আমি চৰকাৰী স্কুলত পঢ়ি আজি আমি সামাজিকভাৱে জড়িত এজন ব্যক্তি বা বহু নেতা মন্ত্ৰী হৈ আছে, বহুত ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে, কিন্তু আজি তাৰিখত অভিভাৱকসকলে নিজে হাজিৰা কৰি হলেও নিজৰ সন্তানক প্ৰাইভেট স্কুলত দিবৰ কাৰণে চিন্তা কৰে। কিয় কৰে? কাৰণ আমাৰ শিক্ষামন্ত্ৰীৰ ব্যৰ্থতা, আমাৰ চৰকাৰখনৰ ব্যৰ্থতা। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী আছিল, তেওঁ কি কৰিলে আমাৰ শিক্ষানুষ্ঠানৰ কাৰণে? আজি ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া কি কৰিছে? কেৱল আমাৰ শিক্ষানুষ্ঠানসমূহ মৃত্যুৰ মুখে তেখেতলোকে গতি কৰাই আছে। ইয়াৰ পৰা আমি ভাবিব পাৰো নেকি যে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাটোকে এইখন চৰকাৰে ধ্বংস কৰি তেওঁলোকে শিক্ষা ব্যক্তিগতকৰণ কৰিব খুজিছে, শিক্ষা বাণিজ্যিকৰণ কৰিব খুজিছে। আৰু সেইটো কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া পত্নীয়ে তেওঁ নিজে ব্যক্তিগত শিক্ষানুষ্ঠান খুলিছে। গতিকে কথাবোৰ স্পষ্ট, আমি বুজি উঠিছো, সকলোৱে বুজিছে, আৰু ইয়াৰ সিদ্ধান্তবোৰ অসমবাসী ৰাইজে অনাগত দিনত ল'ব।